মহানগৰীত পুনৰ শিশু নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। স্কুলীয়া এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলাই আৰক্ষীৰ জালত পৰিছে এটা লম্পট। মহানগৰীত পুনৰ সংঘটিত হৈছে শিশু নিৰ্যাতনৰ ঘটনা। স্কুলীয়া এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলাই আৰক্ষীৰ জালত পৰিছে এটা লম্পট। ধৃত লম্পটটো বৰপেটাৰ অজয় বড়ো। ধৃত লম্পটটো হৈছে বৰপেটাৰ অজয় বড়ো। স্কুললৈ গৈ থকাৰ সময়ত ছাত্ৰীগৰাকীক যৌন নিৰ্যাতনৰ অভিযোগ অজয়ৰ বিৰুদ্ধে। ছাত্ৰীগৰাকীয়ে সমস্ত ঘটনা অৱগত কৰিছে পৰিয়ালৰ লোকক, লগতে শিক্ষক পৰিয়ালৰ লোকক। ছাত্ৰীগৰাকীৰ পৰিয়াল স্থানীয় লোকে আটক কৰিছে লম্পটটোক। লম্পট অজয় বড়ো এজন ট্ৰাক চালক। মহানগৰীত পুনৰ সংঘটিত হৈছে শিশু নিৰ্যাতনৰ ঘটনা। স্কুলীয়া এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলাই আৰক্ষীৰ জালত পৰিছে অজয় বড়ো নামৰ এটা লম্পট। অজয় বড়োৰ ঘৰ হৈছে বৰপেটাত। স্কুললৈ গৈ থকাৰ সময়ত ছাত্ৰীগৰাকীক যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অজয়ৰ বিৰুদ্ধে। ছাত্ৰীগৰাকীয়ে সমস্ত ঘটনা অৱগত কৰে শিক্ষক লগতে পৰিয়ালৰ লোকক। ছাত্ৰীগৰাকীৰ পৰিয়াল স্থানীয় লোকে আটক কৰিছে লম্পটটোক। ধৃত অজয় বড়ো এজন ট্ৰাক চালক। কিছুদিন পূৰ্বে এনেধৰণৰ ঘটনা সংঘটিত হৈছিল। নুনমাটিত সংঘটিত হৈছিল এনেধৰণৰ ঘটনা, শিশু নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল। আৰু ইতিমধ্যে আৰক্ষীয়ে সেই শিশু নিৰ্যাতনৰ ঘটনাৰ লগত জড়িত কেইবাটাও অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। আৰু তাৰ মাজতে মহানগৰীত পুনৰবাৰ সংঘটিত হৈছে শিশু নিৰ্যাতনৰ ঘটনা। যৌন নিৰ্যাতন কৰিছে এইটো লম্পট অজয় বড়োৱে। অজয় বড়ো হৈছে পেছাত এজন ট্ৰাক চালক। সমগ্ৰ ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীয়ে পৰিয়ালৰ লোকক লগতে শিক্ষকক জনোৱাত আৰক্ষীৰ কাষ চাপে আৰু আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ব কৰিছে এইটো লম্পট অজয় বড়োক। আৰু স্থানীয় লোকসকলে লতপাথপাও দিয়ে অজয় বড়োক। অজয় বড়োৰ এয়া আৰক্ষীয়ে লৈ আহিছে থানালৈ। তাৰ পাছতে মন্তব্য প্ৰকাশ কৰিছে ভুক্তভোগীৰ পৰিয়ালৰ লোকে। ধন্যবাদ জ্ঞাপন কৰিছে আৰক্ষীক। আৰু মহানগৰীত এনেধৰণৰ ঘটনা নতুন নহয়, পূৰ্বতেও বহু ঘটনা সংঘটিত হৈ আহিছে। কোনো কাৰণতে আচলতে সুৰক্ষিত নহয় শিশুৰ লগতে নাৰী এইখন মহানগৰীত। আৰু তাৰেই পুনৰ প্ৰতিফলন দেখিবলৈ পোৱা গ'ল মহানগৰীত পুনৰ শিশু নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। এগৰাকী স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলাই আৰক্ষীৰ জালত পৰিছে এটা লম্পট। লম্পটটোৰ নাম হৈছে অজয় বড়ো। অজয় বড়োৰ ঘৰ বৰপেটা। আমি আপোনালোকক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। অজয় বড়োক এয়া লৈ আহিছে থানালৈ। অজয় বড়ো পেছাত এজন ট্ৰাক চালক। শিশু নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অজয়ৰ বিৰুদ্ধে। স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলাই এই আৰক্ষীৰ জালত পৰিছে অজয় বড়ো নামৰ এইটো লম্পট। আৰু এই সন্দৰ্ভত আমি সবিশেষ কথাখিনি জানিবৰ বাবে পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে সংযুক্ত হৈছোঁ জিতুমণি ডেকাৰ সৈতে। জিতুমণি ডেকা, আপোনাৰ ওচৰলৈ আহিছোঁ। আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে লম্পট অজয়ৰ বিৰুদ্ধে? শিশু নিৰ্যাতনৰ ঘটনা এইবাৰ গুৱাহাটী মহানগৰীৰ মঠগৰিয়াত এগৰাকী যুৱকে এগৰাকী শিশুক নিৰ্যাতন চলাই পলায়ন কৰিব চেষ্টা কৰিছিল। আৰু সেই সময়তে স্থানীয় যুৱকে ধৰি তেওঁক আৰক্ষীক গতাই দিয়ে। ইতিমধ্যে যিগৰাকী যুৱক, সেই যুৱকগৰাকীয়ে বৰপেটাৰ আৰু গুৱাহাটী মহানগৰীৰ বিজিত তেওঁ ট্ৰাক চলাই দীৰ্ঘদিনৰ পৰা। কিন্তু উল্লেখযোগ্য এয়াই যে যিগৰাকী ব্যক্তিয়ে এগৰাকী শিশুক বিদ্যালয়লৈ গৈ থকাৰ সময়তে নিৰ্যাতন চলায় আৰু নিৰ্যাতন চলাই থকাৰ সময়তে স্থানীয় লোকে যি ধৰি বান্ধি তেওঁক আৰক্ষীক গতাই দিয়ে। কিন্তু কথা হ'ল যে এই গুৱাহাটী মহানগৰী এনেধৰণৰ যি ঘটনা, এই ঘটনাক লৈ এক চিন্তিত হৈ পৰিছে। যিহেতু ছাত্ৰীসকলে এই সময়ত বিদ্যালয়ত যাব নোৱাৰে। কিছুদিন আগতে আমি দেখাইছোঁ যে পাথৰকৰিত এগৰাকী ধুবুৰীৰ যি মিয়া আছিল, সেই মিয়াগৰাকীয়ে এগৰাকী শিশুক নিৰ্যাতন চলাইছিল। আজি পুনৰ গুৱাহাটী মহানগৰীৰ মঠগৰিয়াৰ বিজি তিনিআলিত এগৰাকী বৰপেটাৰ পৰা অহা দীৰ্ঘদিন ধৰি ট্ৰাক ড্ৰাইভাৰ হিচাপে তেওঁ ব্যৱসায় কৰি চলাই আহিছিল। আৰু সেই সময়তে এগৰাকী ছাত্ৰীক, যিগৰাকী ছাত্ৰীয়ে বিদ্যালয়ত গৈ আছিল আৰু বিদ্যালয়ত গৈ থকাৰ সময়তে নিৰ্যাতন চলায়। তেওঁলোকৰ স্থানীয় লোক আছে, স্থানীয় লোকৰ পৰা আমি জানিব চেষ্টা কৰিম সম্পূৰ্ণ ঘটনাটো কি হৈছিল ন? স্থানীয় লোকটো আছিলে সম্পূৰ্ণ ঘটনা মানে স্কুলত ছোৱালী আহে যায়, স্কুলৰ ছোৱালীবিলাকক জোকায়, এইবিলাক বেয়া বেয়া ইংগিত দেখায়, মাতে, তেনেকুৱা কৰে। সেই ৰেলৱে লাইন ক্ৰছিঙৰ ওচৰত সেইটোৱে ঘটনা। আৰু এতিয়া তাক ধৰা হৈছে, আজি আমি ধৰিছোঁ, থানাত গোটাই দিছোঁ। নিশ্চিতভাৱে যিহেতু আপোনালোকে স্থানীয় লোকে এই যে নিৰ্যাতন কৰাই আছিল এগৰাকী ছাত্ৰীক বা বহুকেইগৰাকী ছাত্ৰী বিদ্যালয়ৰ যোৱাৰ সময়তে এগৰাকী বৰপেটাৰ বা অজয় বড়ো নামৰ এগৰাকী যুৱকে এনেধৰণৰ নিৰ্যাতন চলাই আছিল। সম্পূৰ্ণ ঘটনাটো কি হৈছিল, আপোনালোকে কেনেকৈ ধৰিলে তাক? মানে 3 মাহৰ পৰাহে মানুহটো মানে সদায় ৰেল লাইনত ৰখি থাকে। সৰু সৰু বাচ্চাবিলাক, আমাৰ বস্তিৰ বাচ্চাবিলাক যায় তাতে এফালে
এই কাপোৰ খুলি দেখায় আৰু বেয়াকৈ টাচ কৰে এইবিলাক কৰে আৰু এতিয়া আমি গম পালোঁ এনেকৈ আমাক কৈছে দাদা বুলিয়ে কৈছে আৰু ঘৰৰ ওচৰৰ ছোৱালীটো যে এনেকৈ কৰিছে বুলি তাৰপিছত আমি কেইদিনৰ পৰা সদায় বিচাৰি আছোঁ তাক পোৱা নাই আজি পাইছোঁ তাক ধৰি কিনে থানাত দিছোঁ কোন থানাত লৈছে নুনমাটি থানাত দিছোঁ ইতিমধ্যে আপোনাক কথা দিলে দিছে এজাহাৰ দিব এতিয়া দিম নিশ্চিতভাৱে যিগৰাকী ছাত্ৰী এনেকৈ আপোনাৰ এগৰাকী ছাত্ৰীক এনে বিজিত যিগৰাকী ট্ৰাকৰ ড্ৰাইভাৰ বুলি ইতিমধ্যে জানিব পৰা গৈছে এই বৰপেটাৰ পৰা অহা এজন লোকে এগৰাকী ছাত্ৰীক বিদ্যালয়ত আহি থকাৰ সময়ত নিৰ্যাতন চলাইছিল বুলি আপুনি ইতিমধ্যে জনাইছে এনেধৰণৰ ঘটনা সি আগতে কৰিছিলে নেকি সেইটোতো ক'ব নোৱাৰোঁ কিন্তু 3 মাহৰ পৰা এইটো এনেকুৱা কৰি আছে মানুহটো আজি তাক ধৰিছোঁ ধৰি কিনে থানাত দিছোঁ ছাত্ৰীগৰাকীয়ে আপোনাক নিশ্চয় জনাইছিল জনাইছে ছাৰ কেইটামান বাচ্চাবিলাক আছে সিহঁতে কৈছে বহুত দিনৰ পৰা তাক এইটো আমি লাগি আছোঁ এইটো কামত কিন্তু পোৱা নাই কিন্তু আজি পাইছোঁ তাক বিদ্যালয়তো জনাইছিল নেকি স্কুলতো জনাইছে স্কুলত জনাই দিছোঁ নিশ্চিতভাৱে এয়াই হৈছে ঘটনা যিহেতু গুৱাহাটী মহানগৰত এক জঘন্য ঘটনা যিগৰাকী ছাত্ৰীয়ে বিদ্যালয়ত আহি আছিল আৰু সেই সময়তে বৰপেটাৰ পৰা অহা এগৰাকী অজয় বড়ো নামৰ যুৱকে যিগৰাকীয়ে গুৱাহাটী মহানগৰত ট্ৰাক ড্ৰাইভাৰ হিচাপে কৰ্মৰত আছিল আৰু সেইগৰাকী যুৱকে এগৰাকী কণমানি শিশুক যিগৰাকী বিদ্যালয়ত আহি আছিল আৰু সেই সময়তে নিৰ্যাতন চলায় আৰু নিৰ্যাতন চলাই থকাৰ সময়তে তেওঁ যিসকল স্থানীয় লোক আছিল বিজিৰ ওচৰে পাছৰে যিসকল স্থানীয় লোক আছিল স্থানীয় লোকে এই যুৱকজনক অৰ্থাৎ অজয় বড়ো নামৰ যুৱকজনক ধৰি বান্ধি নুনমাটি আৰক্ষী থানাত গতাই দিয়ে ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী থানায় উপস্থিত হৈছে আৰু কিন্তু উল্লেখযোগ্য যে যুৱকজনে এনেধৰণৰ ঘটনা কৰিছে বুলি নিজেও ইতিমধ্যে স্বীকাৰ কৰিছে NB নিউজৰ দৰ্শকসকলক আমি দেখুৱাইছোঁ বা তেওঁৰ যি মন্তব্য সেই মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু তেওঁ স্বীকাৰ কৰিছে যে 3 মাহ ধৰি তেখেতে যিকোনো কণ শিশু আছে বা বিদ্যালয়ত যাই থকাৰ সময়ত এনেধৰণৰ নিৰ্যাতন চলাই থকা ইতিমধ্যে স্বীকাৰ কৰিছে কিন্তু আৰক্ষীয়ে পৰৱৰ্তী সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈয়ে এক চিন্তিত হৈ পৰিছে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ কথাখিনি জনাৰ বাবে জিতুমণি ডেকা আপোনাক আৰু আৰক্ষীয়ে এনেধৰণে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে আৰু লগতে আটক কৰিছে অজয় বড়ো নামৰ লম্পটটোক NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা